বৰ্তমান দিন সমগ্ৰ ৰাজ্যৰ উখল মাখল পৰিৱেশ ৰঙালীক আদৰাৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি মই বৰ্তমান উপস্থিত আছো মাৰ্ঘেৰিটাতো এনেদৰে ব্যস্ত হৈ পৰিছে ৰঙালীক আদৰা মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে অনুষ্ঠিত কৰা হৈছে এখন বিহু নাচ কৰ্মশালা এনেদৰে বিহু নাচ কৰ্মশালাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ কিশোৰীসকল মই মোৰ কেমেৰা পাৰ্চনক সমগ্ৰ পৰিৱেশটো এবাৰ দেখাব অনুৰোধ কৰিছো এই চাওক কেনেদৰে ব্যস্ত হৈ পৰিছে কিশোৰীসকল এনেদৰে ব্যস্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য বৰ্তমান উখল মাখল পৰিৱেশ এই দৃশ্যৰ মাৰ্ঘেৰিটাতো এনেদৰে কিশোৰীসকল ব্যস্ত হৈ পৰিছে বিহু নাচ কৰ্মশালা আমাৰ মাজত উপস্থিত আছে বিহু নাচ কৰ্মশালাৰ প্ৰশিক্ষক আমি প্ৰশিক্ষকৰ পৰা পোনে জানিবলৈ বিচাৰিম আমি প্ৰশিক্ষকৰ পৰা পোনে সমগ্ৰ ৰাজ্য উলহ-মালহ পৰিৱেশ মাৰ্ঘেৰিটাতো দেখিছো ব্যাপক উলহ-মালহ পৰিৱেশ কি ক'ব এগৰাকী প্ৰশিক্ষক বহুত ভাল লাগিছে যোনখন মঞ্চত মই নাচি দিন শ্ৰেষ্ঠ সন্মান লাভ কৰিছিলো সেইখন মঞ্চত আকৌ নিজৰ জন্মঠাই শিকাবলৈ মই বহুত সুখী হৈছোঁ ইয়াতে ভাল লাগিছে কিশোৰীসকলে এনেদৰে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলে অংশগ্ৰহণত কি ক'ব অংশগ্ৰহণক লৈ তেখেতসকলে ভালে লাগিছে কিনো কম মই বিশেষ আনিছে সকলোৱে শিকাবলৈ ভাল হৈছে কাৰণ শিকাব লাগে মুঠতে শিকিব লাগে বিহুটো আমাৰ জাতীয় উৎসৱ সকলোৱে জনাটো মই বিচাৰোঁ মানে বিহু বুলি এফাকি যদি বিহুৰ বুলি গাই দিয়ে জানো সতে গৈ বহাগী পালে ফুলিলে ভেবে লতা কৈ থাকিলে ৰকি নপৰে বহাগৰ বিহুৰে কথা ধন্যবাদ এনেদৰে সকলো ব্যস্ত হৈ পৰিছে মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বিহু কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আমাৰ মাজত আছে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আমি তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব আজি আচলতে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত 6টা বছৰেই বিহুৰ কৰ্মশালাখনি দি আহিছে আৰু অনাগত দিনতো দি যাব আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্দেশ্য এটাই যে উঠি অহা শিশুসকলে অসমীয়া জাতীয় সাংস্কৃতিক বিহুটোক তেওঁলোকে বুজি পাব লাগিব জানিব লাগিব শিকিব লাগিব আৰু সেই হেতুকে আমি আচলতে বিগত 6টা বছৰে বিহু কৰ্মশালাখনি দি আহিছোঁ আৰু আমি আচলতে এই বিহু কৰ্মশালাখনি সফল বুলি আমি ভাবিছোঁ কিয়নো 200তকৈ অধিক শিশুৱে আমাৰ এই কৰ্মশালাখনি অংশগ্ৰহণ কৰিছে এই চকুতে আমি যিসকল শিশুৰ অভিভাৱক ইয়ালৈ আহিছে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ তেওঁলোকে এই কৰ্মশালাখনিত যে তেওঁলোকৰ শিশুটিক লৈ আহি অসমীয়া জাতীয় জীৱনৰ মূল উৎসৱ বিহু সংস্কৃতিৰ বিষয়ে জানিবলৈ বুজিবলৈ যে লৈ আহিছে তাৰ কাৰণে আমি অস্যাগতে তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এনেদৰে এটা সুন্দৰ বিহু প্ৰশিক্ষণ কৰ্মশালা ইয়াত অনুষ্ঠিত কৰিছে মই বিকাশ বৰুৱা DB নিউজ মাৰ্ঘেৰিটা